মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মুগ দাইলৰ কচুৰিৰ ৰেচিপি লৈ আহিছোঁ আৰু মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ। আৰু এতিয়া মই মুগ দাইলখিনি ৩-৪ ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এইখিনি পূৰা ফুলি গ'ল। তেতিয়া চাকনিখনত দি পেলাই অলপ চাকি লৈছোঁ। পানীখিনি মানে পূৰা মই ড্ৰেইন কৰি লৈছোঁ। তাৰপিছত মই মিক্সাৰ বাতি এটা লৈছোঁ, লৈ পেলাই ইয়াত দি পেলাই মই পূৰা ফাইন নিপিছোঁ, অলপ মানে গোটা গোটা থাকিব। এই ধৰণে মই এইখিনি পিচি ল'ম। আৰু এয়া চাওক, ইয়াৰ টেক্সচাৰটো এই ধৰণে মই মানে পূৰা ফাইন পিছা নাই, একেবাৰে মিহিকৈ পিচি নল'ব, নহ'লে তাৰ টেষ্টটো একেবাৰে বেয়া হৈ যাবগৈ। আৰু এই ধৰণে একেবাৰে পিচি ল'ব। তাৰপিছত মই এটা মছলা বনাম। তাৰ কাৰণে মই জিৰা লৈছোঁ, ধনিয়া লৈছোঁ, আৰু গোটা চফ নাছিলে এইকাৰণে চফৰ পাউডাৰ অলপ দি দিছোঁ। চফ ভাজি কৰি পেলাই মই পাউডাৰ কৰি থওঁ। আৰু শুকান জলকীয়া দুটামান দি দিছোঁ অলপ জ্বলা হ'বৰ কাৰণে। আৰু এতিয়া মই এইখিনিও মই একেবাৰে ফাইন পিছা নাই, এইখিনি মই এই ধৰণে পিচি লৈছোঁ। এতিয়া মই কেৰাহীখনত অলপ মিঠাতেল দি দিছোঁ। দি পেলাই মই অলপ হিং দি দিছোঁ। আপোনালোকে যদি ভাবে তেতিয়াহ'লে ৰিফাইন অইলো দিব পাৰে। আৰু দি পেলাই তেলখিনি অলপ গৰম হোৱাত মই যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ সেই মছলাখিনি মই ইয়াত দি দিছোঁ। গৰম তেলতে মই মছলাখিনি দি দিছোঁ। দি পেলাই মই, কাৰণ যিহেতু অলপ কেঁচা মছলা আছিলে, সেইকাৰণে মছলাখিনি যাতে অলপ ভজাও হৈ যায়, সেইকাৰণে এই সময়তে মই মছলাখিনি ইয়াত দি পেলাই ভালকৈ অলপ মানে ভাজি ল'ম। আৰু মছলাখিনি দি পেলাই ভাজি লৈছোঁ। আৰু দি অলপ ভজা যেতিয়া হৈ যাব, এইখিনি ভালকৈ ভাজিব, কিন্তু নহ'লে কেঁচা মছলাৰ এটা গোন্ধ ভাৱ আহিব। আৰু এইখিনি ভজা হোৱাৰ পিছত তাৰপিছত মই ইয়াত অলপ হেৰি দিছোঁ, আদা দিছোঁ। আদা মানে মই পিছা আদা নহয়, অলপ কাটি মানে সৰু কৰা কাটি থোৱা আদা অলপ দি দিছোঁ। তাৰপিছত মই অলপ ময়দা দিছোঁ, কাৰণ বেচনো দিব পাৰে, ময়দাও দিব পাৰে। এইখিনি দিয়াৰ কাৰণ হৈছে, আমি যেতিয়া দাইলখিনি দিম, দাইলখিনিত অলপ মইশ্চাৰ থাকে। আৰু এইখিনি মই খুব ভালকৈ ময়দাখিনি দি পেলাই খুব ভালকৈ মই ভাজি ল'ম। আৰু এই সময়ত আপোনালোকে ময়দাৰ সলনি বেচনো দিব পাৰে। মোৰ বেচন নাছিলে বাবে মই ময়দা দি দিছোঁ। আৰু ময়দাখিনি দিয়া হয়, তেতিয়া এইখিনি যেতিয়া চানা দাইলখিনি আমি মুগ দাইলখিনি দিম, দিয়াৰ পিছত মানে কি হ'ব, এইখিনিত অলপ পানী পানী থাকি যায়। আমাৰ কচুৰিটো মানে ইমান ভাল নহ'ব, পিছত সেমেকি যাব কচুৰিটো। সেইকাৰণে ময়দা বা বেচন ব্যৱহাৰ কৰিম। তেতিয়া কি হ'ব, এইখিনিয়ে আমাৰ যিখিনি মুগ দাইলৰ পেষ্ট আছিলে এইখিনিক শুকান কৰিবলৈ খুব সোনকালে মানে শুকান কৰিব পাৰে। সেইকাৰণে ময়দা বা চানা দাইল ইয়াত বেচন ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি একেবাৰে ফ্লেমটো অলপ মিডিয়ামত ৰাখি পেলাই আৰু এইখিনি পূৰা ভাজি কৰি থাকিব লাগিব। এৰি নিদিব, নহ'লে তলত লাগি যাব, জ্বলি যাব পাৰে। আৰু এই ধৰণে পূৰা খালি ভাজি থাকিব। আৰু মোৰ তেল অলপ কম যেন লাগিছিলে, সেইকাৰণে মই অলপ এতিয়া ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। কাৰণ এই সময়ত যদি মিঠাতেল ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কিন্তু তেলৰ এটা কেঁচা গোন্ধ আহিব। আৰু ইয়াত মই নিমখ দিছোঁ, আৰু জলকীয়া পাউডাৰ দিছোঁ, আৰু অলপ হালধি পাউডাৰ দিছোঁ। আৰু মছলাটো আমাৰ অলৰেডি তেলত দিয়াই আছে। আৰু এতিয়া চাওকচোন, এইখিনি কিমান ধুনীয়াকৈ শুকাই আহিছে। আৰু গুটিবোৰ ভাঙি ভাঙি যাব। এই ধৰণে গুটিবোৰ ভাঙি ভাঙি গ'লে তেতিয়া গোটেইখিনি খুব ভালকৈ জৰ্জৰীয়াকৈ একেবাৰে শুকাই যাবগৈ। আৰু কচুৰিত সদায় চাব, শুকান মানে ষ্টাফিংখিনি যোনখিনি সেইখিনি শুকানে থাকে। আৰু ইয়াত মই কচুৰি মেথি অলপ দি দিছোঁ। কচুৰি মেথি দিলেও ইয়াত ফ্লেভাৰটো খুব ভাল আহে। আৰু কচুৰি মেথি লাষ্টতে দিছোঁ, তেতিয়া তাৰ মানে নহ'লে জ্বলি গ'লে পিছত আৰু ফ্লেভাৰটো নাহিব। আৰু এয়া চাওক, আমাৰ এইখিনি একেবাৰে ৰেডি হৈ গ'ল। এইখিনি ঠাণ্ডা হ'বলৈ মই থৈ দিছোঁ। আৰু ইয়াত মই 1.5 কাপ মই আটা লৈছোঁ। মই আজি ময়দাৰে বনোৱা নাই, আটাৰে বনাইছোঁ। ইয়াত মই অলপ নিমখ দি দিছোঁ, আৰু আজৱাইন কেইটামান ঘঁহি পেলাই মই এই ধৰণে দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ নিমখ আৰু এইখিনি গোটেইখিনি ভালকৈ মই মিক্স কৰি ল'ম। তাৰপিছত মই 1/4 কাপ তেল লৈছোঁ, ৰিফাইন অইল লৈছোঁ। লৈ পেলাই মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিক্স কৰি মানে তেলখিনি আৰু যাতে আটাখিনি খুব ভালকৈ যাতে মিক্স হয়। আৰু মই মানে এতিয়া পূৰা তেল দিয়া নাই, অলপ দিছোঁ আৰু অলপ বাকী আছে। তেতিয়া মানে কি হ'ব, যদি আমাৰ এইখিনি ভালকৈ যদি মঠা হৈ যায়, আৰু এই ধৰণে লাডু মানে প্ৰেছ কৰিলে মানে ভাঙি যাব লাগে, আৰু মুঠি মাৰিলে লাডু হ'ব লাগে, সেই পৰ্যায়লৈকে হ'লে আৰু ইয়াত তেল ব্যৱহাৰ কৰিব নালাগে। আৰু সেইকাৰণে মই অলপ তেল দি দিছিলোঁ। আৰু এতিয়া মই ইয়াত নৰ্মেল পানী লৈছোঁ। লৈ
লৈ পেলাই এইখিনি মই মঠি ল'ম আৰু কিন্তু এটা কথা গোটেইখিনি মানে কচুৰি বনাওঁতে এটাই কথা মানে মিক্স কৰাটো মানে বেছি তেল আৰু আটাটো মিক্স কৰাটোৱেই মানে বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে ভালকৈ মিক্স কৰিলে তেতিয়াহে গৈ পেলাই এইটো মচমচীয়া হ'ব আৰু এইটো মই 20 মিনিটৰ কাৰণে মই ঢাকি পেলাই ৰাখি থৈ দিছিলোঁ তেতিয়া যাতে আটাখিনি ছেট হৈ যাব আৰু এতিয়া মই এটা লাডু লৈ লৈছোঁ লৈ পেলাই এতিয়া মই কচুৰিৰ এটা শ্বেপ দিম আৰু চাওক এই ধৰণে মানে মাজত ইমান প্ৰেছ নকৰিব অকল ছাইডত প্ৰেছ কৰি কৰি এই ধৰণে গোল বনাই গৈ থাকিব কাৰণ যদি আমি মাজত বেছি প্ৰেছ কৰি পাতল কৰি দিওঁ তেতিয়া কচুৰিটো ফটাৰ চান্স থাকিব আৰু সেইকাৰণে ইয়াতে মানে মাজত প্ৰেছ নকৰিব মই যি ধৰণে কৰিছোঁ এই ধৰণে ছাইডে ছাইডে প্ৰেছ কৰি যাব আৰু এতিয়া এইখিনি এই ধৰণে আপোনালোকে বান্ধি ল'ব এই ধৰণে আৰু পুৰা ভালকৈ এইটো পকাই দিব যাতে খোল নাখায় এইটো অলপ ধ্যান ৰাখিব আৰু ইয়াক অলপ ভালকৈ এই ধৰণে প্ৰেছ কৰি দিব তেতিয়া কি হ'ব ভিতৰৰ গোটেইখিনি ভালকৈ মানে হেৰি হৈ যাব স্প্ৰেড হৈ যাব চাৰিওফালে আৰু এতিয়া এইটো আমাৰ এটা কচুৰি ৰেডি হৈ গ'ল আৰু গোটেইখিনি আমাৰ কচুৰি ৰেডি হৈ গ'ল আৰু এতিয়া মই তেল গৰম কৰিছোঁ আৰু তেলখিনি বেছি গৰম নকৰিব আৰু এটা কথা কচুৰিটো যেতিয়া দিম আমি যিফালে যে মানে হেৰি কৰিছিলোঁ মানে গোটেইখিনি একে হেৰিত কৰিছিলোঁ সেই যিটো ফাল আছে সেই ফালটো তলফালে দিব আৰু প্লেন ছাইডটো ওপৰৰ ফালে দিব আৰু এই ধৰণে এইখিনি ভাজি ল'ম আৰু ফ্লেমটো কমে ৰাখিব নহ'লে কি হ'ব পকৰিটো ওপৰৰ ফালে জ্বলি যাব আৰু মানে ভিতৰত মানে একেবাৰে কেঁচা কেঁচা হৈ থাকিব আৰু মচমচীয়াও নহ'ব খাবলৈ খুব বেয়া হ'ব আৰু এইটো নিজে নিজেই ফুলিব আমাৰ ইয়াত কোনো বেকিং পাউডাৰ দৰকাৰ নাই চাওক আমাৰ মানে কচুৰিকেইটা হৈ গ'ল কিমান ধুনীয়াকৈ ফুলিছে দেখিছে নহয় চাওক কিমান ধুনীয়াকৈ হৈছে না বজাৰৰ নিচিনা মচমচীয়া পূৰা ক্ৰিস্পি চাওক আমাৰ এইখিনি ৰেডি হৈ গ'ল আপোনালোকে এবাৰ বনাই চাবচোন মই এটা ভাঙি দেখুৱাইছোঁ চব পূৰা বজাৰৰ নিচিনা হৈছে